যিকেইটা আৰ্টিষ্ট আছে বহুতকেইটা আৰ্টিষ্টক মই ফ'ল' কৰো আপোনালোকৰ নিচিনা ধনী নহয় সিহঁতে ভাল পায় জুবিন দাক সেইকাৰণে এইবিলাক আৰ্ট বনায় কেতিয়াবাতো নিজৰ মানুহখিনিৰ কাৰণে ষ্টেণ্ড ল'ব কেতিয়াও নললে কিন্তু ষ্টেণ্ড আপোনালোকে সঁচা কথা কেতিয়াও ষ্টেণ্ড নাই লোৱা আপোনালোকে আপোনাৰ মানুহখিনিৰ কাৰণে অনা অসমীয়াখিনিৰ কাৰণে ঠিকেই ষ্টেণ্ড লয় আপোনালোকে নাপায় সঁচাই নাপায় বহুত হৈ গ'ল আৰু এইবিলাক বস্তু অকমান বেয়া লাগে দেখিলে সঁচাই বেয়া লাগে একো এটাতো দিব নোৱাৰিলে সন্মানটোতো কমচে কম দিয়ক অসমীয়াখিনি যিটো কথা কৈছে সেই আৰ্টখন তেওঁলোকে নাজানিছিলে জুবিন গাৰ্গৰ হয় বুলি সেই কথাটো মই মানিয়ে নলওঁ প্ৰথমতে শুনি পেলাই ময়ো ভাবিছিলো হ'ব পাৰে চাগে লগে লগে মই মোৰ ল'ৰাটোক 8 বছৰীয়া ল'ৰাটোক মাতি পেলাই দেখাইছো মই এইটো কোন হয় সি কৈছে জুবিন গাৰ্গ সি জুবিন দাক আজিলৈ দেখা নাই ঠিক আছে আৰু মই এইটো গেৰেণ্টি দি পেলাই ক'ব পাৰিম আপোনালোকে যোনে মোৰ ভিডিঅ'টো এতিয়া চাই আছে যিকোনো সৰু বাচ্চা আপোনাৰ ঘৰত যদি কণমানি শিশু আছে সেই আৰ্টখন দেখাই পেলাই এবাৰ সুধিবচোন আপুনি যে কোন হয় এইটো বাবা কচোন বা কোন হয় মা এইটো কোৱাচোন গেৰেণ্টি দি ক'ব পাৰিব সিহঁতে জুবিন গাৰ্গ হয় বুলি তো আপুনি কেনেকে ক'লে আৰু ইমান ডাঙৰ অনুৰাগী নে সিহঁতে গমেই নাপালে চব বাদ দিলো ভাবিলো 2 মিনিটৰ কাৰণে সেনেকুৱা কিন্তু এইবিলাক যিবিলাক কথা আপুনি কৈছে লগতে এনেকুৱা ধৰণৰ কথা আৰ্টিষ্টৰ কাৰণে কেতিয়াও নক'ব কোনো ফেম পাবৰ কাৰণে এইবিলাক আৰ্ট নবনায় এইবিলাক কথা অকমান আপোনালোকে চাই চিতি নাজানো কোনে আপোনাক কয় এইবিলাক আইডিয়া দিয়ে কথা পাতিবৰ কাৰণে কিন্তু অলপমান চাই চিতি কথাখিনি ক'ব কাৰণ বেয়া লাগে আপুনি বয়সত মোতকে বহুত ডাঙৰ এইবিলাক নীতি শিক্ষা দিয়াৰ মোৰ ইমানখিনি কোৱালিফিকেশ্যন নাই ফ্লাইঅভাৰ ডাকিলে আপোনালোকৰ আপত্তি কিন্তু সেইকেইখন ফ্লাইঅভাৰত মানুহে যেতিয়া পিকাই থৈ যায় তেতিয়া আপোনালোকৰ কিন্তু আপত্তি নাথাকে পাণ তামোলহে অসমীয়া মানুহে খায় নহয় জানো এই গুটকা চুটকাটো আমাৰ কালচাৰত নাছিলে কেতিয়াও সেইবিলাক আপুনি বেন নকৰে কিয় বেন কৰিব লাগে ন এই যিবিলাক আৰ্টিষ্ট নিজৰ আৰ্ট দেখায় কলা দেখায় যিবিলাকে সিহঁত বহুত ধনী ঘৰ নহয় পাব্লিক ফাণ্ড ৰেজ কৰে 10 টকা 20 টকা ৰেজ কৰি সিদিনাখন বায়াটা চাৰিআলিত সেই মিউৰেলখন বনাইছে জুবিন দাৰ তেজপুৰৰ ল'ৰাটো সিদিনাখন মই মেছেজ কৰিছিলো যিকেইটা আৰ্টিষ্ট আছে বহুতকেইটা আৰ্টিষ্টক মই ফ'ল' কৰো আপোনালোকৰ নিচিনা ধনী নহয় সিহঁতে ভাল পায় জুবিন দাক সেইকাৰণে এইবিলাক আৰ্ট বনায় কেতিয়াবাতো নিজৰ মানুহখিনিৰ কাৰণে ষ্টেণ্ড ল'ব কেতিয়াও নললে কিন্তু ষ্টেণ্ড আপোনালোকে সঁচা কথা কেতিয়াও ষ্টেণ্ড নাই লোৱা আপোনালোকে আপোনাৰ মানুহখিনিৰ কাৰণে অনা অসমীয়াখিনিৰ কাৰণে ঠিকেই ষ্টেণ্ড লয় আপোনালোকে নাপায় সঁচাই নাপায় বহুত হৈ গ'ল আৰু এইবিলাক বস্তু অকমান বেয়া লাগে দেখিলে সঁচাই বেয়া লাগে একো এটাতো দিব নোৱাৰিলে সন্মানটোতো কমচে কম দিয়ক অসমীয়াখিনি যিটো কথা কৈছে সেই আৰ্টখন তেওঁলোকে নাজানিছিলে জুবিন গাৰ্গৰ হয় বুলি সেই কথাটো মই মানিয়ে নলওঁ প্ৰথমতে শুনি পেলাই ময়ো ভাবিছিলো হ'ব পাৰে চাগে লগে লগে মই মোৰ ল'ৰাটোক 8 বছৰীয়া ল'ৰাটোক মাতি পেলাই দেখাইছো মই এইটো কোন হয় সি কৈছে জুবিন গাৰ্গ সি জুবিন দাক আজিলৈ দেখা নাই ঠিক আছে আৰু মই এইটো গেৰেণ্টি দি পেলাই ক'ব পাৰিম আপোনালোকে যোনে মোৰ ভিডিঅ'টো এতিয়া চাই আছে যিকোনো সৰু বাচ্চা আপোনাৰ ঘৰত যদি কণমানি শিশু আছে সেই আৰ্টখন দেখাই পেলাই এবাৰ সুধিবচোন আপুনি যে কোন হয় এইটো বাবা কচোন বা কোন হয় মা এইটো কোৱাচোন গেৰেণ্টি দি ক'ব পাৰিব সিহঁতে জুবিন গাৰ্গ হয় বুলি তো আপুনি কেনেকে ক'লে আৰু ইমান ডাঙৰ অনুৰাগী নে সিহঁতে গমেই নাপালে চব বাদ দিলো ভাবিলো 2 মিনিটৰ কাৰণে সেনেকুৱা কিন্তু এইবিলাক যিবিলাক কথা আপুনি কৈছে লগতে এনেকুৱা ধৰণৰ কথা আৰ্টিষ্টৰ কাৰণে কেতিয়াও নক'ব কোনো ফেম পাবৰ কাৰণে এইবিলাক আৰ্ট নবনায় এইবিলাক কথা অকমান আপোনালোকে চাই চিতি নাজানো কোনে আপোনাক কয় এইবিলাক আইডিয়া দিয়ে কথা পাতিবৰ কাৰণে কিন্তু অলপমান চাই চিতি কথাখিনি ক'ব কাৰণ বেয়া লাগে আপুনি বয়সত মোতকে বহুত ডাঙৰ এইবিলাক নীতি শিক্ষা দিয়াৰ মোৰ ইমানখিনি কোৱালিফিকেশ্যন নাই জুবিন দাৰ কাৰণে 1000 জেল খাবলৈ সাজু আছো মুখ্যমন্ত্ৰী ডাঙৰীয়া জুবিন দাৰ কাৰণে আপুনি শুনি লওক কাণখন মেলি শুনি লওক এখন কাণখন মেলি জুবিন দাৰ কাৰণে 1000 জেল খাবলৈ সাজু আছো অসমত যদি বিপ্লৱী বুলি ফটো আঁকে পৰেশ বৰুৱা ৰাখক মই চিৰিয়াছলি কৈছো ভাই সংগ্ৰামটো কৰি আছে আজি 30 বছৰ ভাল বেয়া বেলেগ কথা যিটো পৰিয়ালৰ পৰা দূৰত থাকিটো কৰি আছে সকলোলৈ বিনম্ৰতাৰে এটা আহ্বান যিসকল আৰ্টিষ্টে দেৱাল অংকন কৰে তেখেতলোকে যাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ কথাত পৰিচিত হৈ কোনো যাতে এটা যিখন ফটো ক'লে জুবিনদাৰ ফটো নহয় সেইখন আমি জুবিন গাৰ্গক সদায় দেখি আছো এখন জুবিন গাৰ্গৰ ফটো হ'ল নেকি চিনিয়ে নাপালে সেইটো কাৰণে পেইণ্ট কৰিলে সেইটো কিবা কাল্পনিক মানে কিবা বেলেগ পৃথিৱী এখন জীয়াই থাকে নে কিনো মানে এজন মুখ্যমন্ত্ৰী হিচাপে আচলতে মই এটা কথা ভাবোঁ যে মুখ্যমন্ত্ৰী বহুত দিন মনে মনে আছিলে চাইলেণ্ট আছিলে নিজৰ কামত বিজি আছিলে যি কৰি আছিলে অসমখন শান্তিত আছিলে এই মুখখন মেলিলে অসমখনৰ অশান্তিয়ে সৃষ্টি হয় কোনোবাই কি ভাবে নাজানো কিন্তু সঁচাকৈ এই প্ৰেছ কনফাৰেন্সটো স্পেচিফিকেলি বাজেটক লৈ পেলাই কৰিছিলে বুলি আমি ভাবোঁ যিটো বাজেটক কথা এতিয়া সেই বাজেটখনৰ যিখিনি লুপ হলছ আছিলে সেইখিনি কোনো যাতে ডিছকাছ নকৰক সেইটো কাৰণে এতিয়া এই জুবিনদাৰ টপিকটো তেওঁ এই প্ৰেছ কনফাৰেন্সখনত আনিলে যাতে বাজেটৰ কথা কোনো নাপাতকেই কোনেও E20 এই ইথানলৰ যিটো কেছ বা মূল্য বৃদ্ধিৰ কথা এইবিলাক একো কোনো নাপাতকেই বিজেপি কোনো আঙুলি টোৱাব নোৱাৰকেই যাতে জানে গোটেই অসমীয়া মানুহখিনি যে আৱেগটো জুবিন গাৰ্গৰ লগত জড়িত হৈ আছে জুবিনৰ কথা এটা কৰিলে জুবিনৰ কথা এটা যদি কৈ দিয়ে তেতিয়াহ'লে চব অসমীয়া মানুহখিনি মানে পুৰা হাইপাৰ হৈ যায় বা যিখিনি অনুভৱ আছে সেইখিনি চব ব্যক্ত কৰিবলৈ লয় গতিকে বাজেটক লৈ কোনো প্ৰশ্নই নুসুধে সেইকাৰণে জুবিনদাৰ কথাটো তেওঁ এই প্ৰসংগত এই প্ৰেছ কনফাৰেন্সত আনিলে যাতে এই যিটো মেইন মুদ্দা হ'ব লাগিছিলে সেই মুদ্দাটোৰ পৰা গোটেই টপিকটো আঁতৰাই পেলাই এটা ইউটাৰ্ণ লৈ লয় মানুহ দেৱাল বা পোষ্টত নিষিদ্ধ ঘোষিত সংগঠনৰ মুৰব্বী পৰেশ বৰুৱাৰ ছবি অংকন নকৰে যদিহে আপোনালোকে তেনেকুৱা ধৰণৰ ভুলটো কৰিবলৈ যায়
সেই পৰেশ বৰুৱা নিষিদ্ধ ঘোষিত সংগঠনৰ নেতা পৰেশ বৰুৱাৰ যদি ছবি অংকন কৰিবলৈ যায় আপোনাৰ ওপৰত লগতে আপোনাৰ পৰিয়ালৰ ওপৰত NSA লগাই জেলৰ ভিতৰত আপোনালোক পচি মৰিবলৈ এৰি দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উচতাই জোল খোৱা মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কালিৰ দিনটোত যিটো মন্তব্য কৰিলে যে পৰেশ বৰুৱা ছবি অংকন কৰাক লৈ অসমত যদি বিপ্লৱী বুলি ফটো আঁকে তে পৰেশ বৰুৱাৰ আঁকক মই চিৰিয়াছলি কৈছো ভাই সংগ্ৰামটো কৰি আছে আজি 30 বছৰ ভাল বেয়া বেলেগ কথা আজিতো পৰিয়ালৰ পৰা দূৰত থাকিতো কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি অসমৰ মুৰব্বী হয় আপুনি বিপ্লৱী আৰু বিদ্ৰোহীৰ মাজত এই পাৰ্থক্যটো অকণমান ৰাইজৰ বাবে এৰিব বা এই বিষয়বস্তুবোৰ কেনেকৈ কি হয় এই কথাবোৰ অলপ ৰাইজক জনাব আপুনি সংবিধানৰ নামত শপত খোৱা এজন মুখ্যমন্ত্ৰী হয় আপোনাৰ মুখত সেই কথাটো শুনাৰ পাছত অত্যন্ত দুখ পাইছোঁ আপোনাৰ মতে হয়তো পৰেশ বৰুৱা কোনোবাখিনিত ভাল হ'ব পাৰে কিন্তু সংবিধানৰ মতে সেয়া দেশদ্ৰোহী বা ৰাষ্ট্ৰদ্ৰোহী এই কথাবোৰ তেনেধৰণেহে আছে কিন্তু আপোনাৰ সেই মন্তব্যটোৰ পাছতে এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়া উঠিছে আপুনি পুনৰ এই তেজাল ডেকাসমূহক কি উচতনি প্ৰদান কৰিছে নেকি যে নিষিদ্ধ ঘোষিত সংগঠনলৈ যাবৰ বাবে এটা কবিতা লিখিলে যিসকল যুৱক যুৱতীক টানি নি জেলত সোমোৱাই থোৱা হয় আলফাৰ বিষয়ে দুটা কথা ক'লেই যাক NSA লগাই হাৰাশাস্তি কৰা হয় সেইখিনি সময়ত আপুনি কেনেকৈ ক'ব পাৰে যে পৰেশ বৰুৱাৰ ছবি ৱাল বা পোষ্টত অংকন কৰিব লাগে বিপ্লৱী হিচাপে পৰেশ বৰুৱা কোনটো দিশৰ পৰা বিপ্লৱী হ'ল সেই কথাষাৰ যদি আপুনি কৈ দিয়ে তেতিয়া ৰাইজে বুজি পাব ঘৰৰ পৰা 30 বছৰত হাবিৰ মাজত সোমাই কি কৰিছে ৰাইজৰ বাবে এই কথাষাৰো যদি আপুনি কৈ দিয়ে তেতিয়া ভাল হ'ব পৰেশ বৰুৱা ডাঙৰীয়া বৰ্তমান সময়ত অসম আৰু অসমীয়াৰ বাবে ভূমিকা কি এই কথাটো যদি আপুনি দাঙি ধৰে অকণমান ভাল হ'ব কাৰণ এই NSA সম্বন্ধীয় যি কথা জড়িত থাকে যিবোৰ বিষয়বস্তুত আপোনালোকে সততে সৰব দেখা পাওঁ কিন্তু কালিৰ দিনটোত আপোনালোকে যিটো মন্তব্য কৰিলে এই মন্তব্যটোৱে বিভিন্ন প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে আপুনি প্ৰকৃততে কি বুজাব বিচাৰিছে ইছ্যু ডাইভাৰ্ট কৰিব বিচাৰিছে নে আপুনি বেলেগ কিবা উচতনিমূলক মন্তব্য প্ৰদান কৰিছে কাৰোবাক এই নিষিদ্ধ ঘোষিত সংগঠনৰ প্ৰতি আকৰ্ষিত কৰিছে এই কথাবোৰে কিন্তু বৰ্তমান সময়ত সৰ্বত্ৰে চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে এইটো কাৰণে বেয়া লাগিছে যে অসমৰ গুৰি ধৰোঁতা অসমৰ মুৰব্বী এজনৰ মুখত সংবিধানৰ নামত শপত খোৱা এজন মুখ্যমন্ত্ৰীৰ মুখত এনেকুৱা কথাবোৰ শোভা নাপায় নমস্কাৰ মই পবিত্ৰ পোনপ্ৰথমে মই আপোনালোকক ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্য শুনি তাত আপোনালোকে উঠি ভাহি গৈ কিন্তু অসমৰ কোনো ৱাল বা দেৱালত পৰেশ বৰুৱাৰ নিষিদ্ধ ঘোষিত সংগঠনৰ নেতা তথা মুৰব্বী পৰেশ বৰুৱাৰ ছবি অংকন কৰিবলৈ নাযাব আপোনালোকে যদি তেনেকুৱা কাম কৰে ভুলতো তেতিয়াহ'লে আপোনালোকক NSA লগাই আপোনাক বুলি নহয় আপোনাৰ পৰিয়াল আপোনাৰ চৈধ্য গোষ্ঠীক জেলত পচি মৰিবলৈ এৰি দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উচতাই জোল খোৱা মানুহ তেখেতে গছত তুলি গুৰি কটা মানুহ তেখেত নাভূত নাচুত মন্তব্য কৰি দিব পৰা মানুহ অসম ইফালৰ পৰা সিফাল কৰি দিব পৰা মানুহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালিৰ দিনটোত সংবাদমেল সম্বোধন কৰি বাজেটৰ কথাৰ পৰা গৈ চেক ৱেভাৰৰ কথাৰ পৰা গৈ জুবিনদাৰ কথাৰ পৰা গৈ যেতিয়া বিপ্লৱৰ কথা আহিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া বিপ্লৱী আৰু বিদ্ৰোহীৰ মাজত পাৰ্থক্য আছে নিষিদ্ধ ঘোষিত সংগঠন আপোনাৰ মতে কোনোবা হয়তো ভাল হ'ব পাৰে কিন্তু সংবিধানৰ মতে তেওঁলোক দেশদ্ৰোহী ৰাষ্ট্ৰদ্ৰোহী কোনোবা জাতিদ্ৰোহী বুলিও কয় গতিকে তেনেকুৱা এটা নিষিদ্ধ ঘোষিত সংগঠনৰ এজন নেতা তথা মুৰব্বীৰ ফটো আপুনি কেনেকৈ দেৱালত অংকন কৰিবলৈ পৰামৰ্শ দিব পাৰে আপুনি এইটো কথা ক'ব পাৰিব নেকি যে নিষিদ্ধ ঘোষিত সংগঠনৰ নেতা পৰেশ বৰুৱাৰ ছবি যদি এই দেৱালত অংকন কৰা হয় সেইজনক আপোনালোকৰ অসম আৰক্ষীয়ে এৰেষ্ট নকৰোঁ বুলি আপুনি যিটো মন্তব্য কৰিছে NSA নেশ্যনেল ছিকিউৰিটি এক্টক এইটো ভায়োলেট কৰা হোৱা নাইনে এটা মাত্ৰ এটা কবিতা লিখাৰ লগে লগে যিসকল যুৱক যুৱতীক জেলত পচি মৰিবলৈ এৰি দিয়া হয় যিসকল ব্যক্তিয়ে দুটা কথা আলফা স্বাধীনৰ পক্ষত ক'লেই তেখেতলোকক আৰক্ষীৰ হতুৱাই টানি আজৰি লৈ যোৱা হয় আৰু সেইখিনি সময়ত আপুনি মন্তব্য কৰিলে যে যদি বিপ্লৱীৰ ছবি অংকন কৰিব লাগে চেক ৱেভাৰক কিয় অসমৰ সুসন্তান এইদৰে আপোনালোকে আপুনি ক'ব বিচাৰিলে অসমৰ সুসন্তান পৰেশ বৰুৱাৰ বিপ্লৱী পৰেশ বৰুৱাৰ ছবি অংকন কৰিব লাগে ঠিক সেইদৰে আপুনি এইদৰেও কৈ দিব লাগিছিলে ৰঞ্জন দৈমাৰীৰ ছবিখন অংকন কৰিব লাগে আপুনি তেনেদৰেহে ক'ব লাগিছিলে যদি আপোনাৰ বিপ্লৱী ছবি অংকন কৰিব লাগে তেতিয়াহ'লে জ্যোতিপ্ৰসাদ আগৰৱালা কৰক বিষ্ণু ৰাভাৰ কৰক যদি শিল্পীৰ লাগে তেতিয়াহ'লে জুবিন গাৰ্গৰ লগতে ভূপেন হাজৰিকাৰ পৰা আদি কৰি দীপালী বাইদেউৰ পৰা আদি কৰি সকলোৰে ছবিবোৰ অংকন কৰক কথাবোৰ তেনেধৰণৰ হ'ব লাগিছিলে আপুনি অসমৰ মুখ্যমন্ত্ৰী হয় আপুনি অসমৰ গুৰি ধৰোঁতা তথা মুৰব্বী হয় আপুনি সংবিধানৰ শপত খাইছে সংবিধানৰ শপত খোৱা এজন ব্যক্তিৰ মুখত তেনেকুৱা ধৰণৰ কথাবাৰ্তাবোৰ শুনিলে সমাজখনৰ বাবে এক অশুভ সংস্কৃতিৰ সৃষ্টি হ'ব যি নিষিদ্ধ ঘোষিত সংগঠনলৈ যোৱাৰ বাবে বা যাবলৈ বা যিসকল যুৱক বৰ্তমান সময়ত উদ্যত হৈছে ক'ৰবাত গৈছে ধৰিছে মেলিছে তাৰ প্ৰতি আকৌ অনুপ্ৰাণিত নকৰিব সেই ৰক্তাক্ত পৰিৱেশ কোনেও আকৌ চাব বিচৰা নাই কালিৰ দিনটোত আপুনি যি ক'লে যে বিপ্লৱীৰ ছবি পৰাগ দাসৰ ছবি অংকন কৰিব পৰাগ দাসক মৃত্যুৰ ঘাটত পেলোৱা মানুহজন কোন
এই প্ৰশ্ন যদি অসমবাসীয়ে আপোনাক সোধে সেই কথাটো আজিৰ দিনটোলৈকে ওলালেনে? এই কথাবোৰ কোৱাৰ আগতে আপুনি অসমৰ মুখ্যমন্ত্ৰী, পুনৰ কৈছোঁ 17 বছৰ যিখিনি সময়ত আমি কেৱল মাত্ৰ আমি জুবিনদাৰ ফটোখনৰ লগত আমি কৈছোঁ জুবিনদাৰ ফটো সদায় ভাল হ'ব লাগিব, জুবিনদা হৈ থাকিব লাগিব, সেই কথাবোৰলৈকে ঠিক আছে। কোনোবাখিনিত এই প্ৰক্ৰিয়াবোৰ ইছ্যু ডাইভাৰ্ট প্ৰক্ৰিয়াও হয়। ক'ত কেনেকৈ জুই লগাব লাগে সেই বস্তুটো আপোনাতকৈ আৰু ভালকৈ হয়তো কোনেও নাজানে। ইমান হয়তো ৰাজনীতিত বিদগ্ধ, বিৰোধী শূন্য কৰিব পেলাব পৰা ৰাজনীতিবিদ হয়তো অসমত দ্বিতীয়জন নোলাব আপোনাৰ বাহিৰে। কিন্তু যি NSAৰ কথা আহে, যি ৰাষ্ট্ৰীয় নিৰাপত্তা তথা সুৰক্ষাৰ কথা আহে, যি নিষিদ্ধ ঘোষিত, যে ৰাষ্ট্ৰদ্ৰোহী দেশদ্ৰোহী তেনেকুৱা ধৰণৰ শব্দবোৰ ব্যৱহাৰ কৰি সেইটো সংগঠনক কোৱা হয় বা ধাৰণা কৰা হয় সংবিধানৰ মতে সেই সংগঠনৰ এজন মুৰব্বী তথা নেতাক যিজনে লিড কৰি আছে তেখেতৰ ছবি কেনেকৈ আপুনি অসমৰ এই ভূমিত লিখিবলৈ বা এইদৰে দেৱালত অংকন কৰিবলৈ পাৰ্মিশ্যন দিব পাৰে? আপুনি পাৰ্মিশ্যনটো দিছে, আপুনি গ্ৰাণ্ট কৰিব পাৰিবনে যে দেৱালত অংকন কৰাৰ লগে লগে আপুনি পুলিচ লগাই অসম আৰক্ষী লগাই সেই পৰিয়ালটোক বা সেই ব্যক্তিজনক টানি আজৰি নি জেলত পচিবলৈ নিনো বুলি? নোৱাৰে। গতিকে এই এনেকুৱা ধৰণৰ সমাজত বিৰূপ প্ৰভাৱ পৰিব পৰা, সমাজত অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হ'ব পৰা, সমাজখন বিপথে পৰিচালিত হ'ব পৰা, নৱপ্ৰজন্ম যাতে বিপথে পৰিচালিত নহয় তেনেকুৱা ধৰণৰ কথা বাৰ্তাবোৰ আপোনাৰ মুখৰ পৰা শুনিলে ভাল। নিবনুৱা সমস্যা সমাধানৰ কথাবোৰ আপোনালোকে পাতক, সেই কথাবোৰৰ পৰা অকণমান বিৰত থকা যেন অনুমান হৈছে। আপোনালোকে মূল্যবৃদ্ধিৰ কথা পাতক, যি মূল্যবৃদ্ধিৰ বাবে বৰ্তমান সাধাৰণ জনতাই খাবলৈ নাপায় কক বকাব লগা হৈছে। আপোনালোকে বানপানীৰ সমস্যাৰ পাতক, যি নিৰ্বাচনৰ সময়ত আহি 16 মে'ৰ পাছত টালি টোপোলা বান্ধি কাৰোবাক উলিয়াই পঠাম বুলি কৈছিলে, সেইবোৰ কথা আপোনালোকে পাতক, ইছ্যু ডাইভাৰ্ট নকৰিব। বছৰ দিন বহু আশা কৰি বহু সংগ্ৰামৰ মাজত আপোনালোকে কিবা এটা কৰিব বুলি মানুহে হয়তো আপোনালোকক নিৰ্বাচিত কৰিছে। আপোনালোকে নাভূত নাচুত কিছুমান মন্তব্য কৰি সমাজখনৰ বাতাবৰণবোৰ কেৱল মাত্ৰ হিংসাত্মক এটা বাতাবৰণৰ সৃষ্টি কৰি পেলালে সকলোৰে বাবে অসুবিধাৰ হয়। গতিকে চৰকাৰখনৰ দায়িত্ব হৈছে মানে সংঘৰ্ষ লগোৱা নহয় বা উচতনিমূলক কথা বাৰ্তাবোৰ নহয়। চৰকাৰখনৰ দায়িত্ব হৈছে সংঘবদ্ধভাৱে অসমখন কেনেকৈ পৰিচালনা কৰিব পাৰি, সকলোকে কেনেকৈ সংস্থাপন দিব পাৰি, দুখীয়া দৰিদ্ৰ জনতাক কেনেকৈ মূল্যবৃদ্ধিৰ পৰা হাত খৰুৱাব পাৰি, এনেকুৱা ধৰণৰ কথাবোৰ আলোচনা কৰিব লাগে। ফ্ৰীকৈ কেনেকৈ উন্নত মানৰ চিকিৎসা ব্যৱস্থা দিব পাৰি, উন্নত শিক্ষা ব্যৱস্থা দিব পাৰি, শিক্ষাৰ সেই পপুলাৰ মাপকাঠিটোতো আছে। গতিকে বেছি নকওঁ, আপোনালোকে এই কথাবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলি আমি আশা কৰিছোঁ। ইছ্যু ডাইভাৰ্ট কৰক, বেলেগ কথাৰে কৰক, এই নিষিদ্ধ ঘোষিত এই বস্তুবোৰ মাজত আনি এনেকৈ কৰিলে আমি দুখ পাওঁ। মই পৰহি ৰাতিপুৱা 9টা মানত আহিছিলোঁ, ষ্টাৰ্ট দিছিলোঁ 9টা মানত, আৰু ৰাতিপুৱা 5টা 4:30 মানত হৈ গৈছে আৰু টকা। সামাজিক মাধ্যমত হাৰ্ট অফ জুবিনদাৰ এখন বিশেষ পেইণ্টিং ভাইৰেল হৈ আছে, দেখা পাইছে। এইখনেই হ'ল আমাৰ জুবিনদাৰ মৰমৰ জুবিনদাৰ এখন বিশেষ ৱাল পেইণ্টিং, আৰু এই পেইণ্টিংখন কৰিছে আমাৰ সকলোৰে মৰমৰ সুশান্ত মোৰ সৈতে আছে। আৰু মই এটা কথা ক'ব বিচাৰিম, ইতিমধ্যে জুবিনদাৰ যিমানকেইখন ছবি আমি সামাজিক মাধ্যমত পাই আছোঁ, এইখন ছবি একদম পৃথক বুলি ক'ব লাগিব। খুব নিখুঁতভাৱে আমাক সুশান্তই সাজি উলিয়াইছে। আমি কথা পাতিম। সুশান্ত, খবৰ কেনেকুৱা? খবৰ ভাল খবৰ আছোঁ। এতিয়া সামাজিক মাধ্যমত জুবিনদাৰ এই ছবিখন ভাইৰেল হৈ আছে, আৰু বহুতে জানিব বিচাৰে সুশান্তৰ ঘৰ ক'ত হয়, তোমাৰ ঘৰ ক'ত হয়? তো মোৰ ঘৰ নলবাৰী সন্দা, আৰু বৰ্তমান বয়স মোৰ 17 বছৰ, আৰু নাম সুশান্ত কলিতা। এনে ছবিৰ প্ৰতি তুমি কেতিয়া প্ৰেমত পৰিলা, কেতিয়াৰ পৰা তুমি ৰং তুলি কাষত ল'লা? প্ৰেমত মানে মই আজি ষ্টাৰ্ট কৰা 5 বছৰ হৈ গ'ল। লকডাউনত ষ্টাৰ্ট কৰিছিলোঁ মই, আৰু ছবি শিকিছোঁ মই সৰুতে জিঅ' মোবাইল এটা আছিল চুষ্টিফা, তো সেইটোত চাই পেলাই শিকিছিলোঁ। বহুতে জানে চাগে, মোক যোনে ষ্টাৰ্টিঙৰ পৰাই চিনি পায়, তো সেইখিনি মানে জানে। বাকী সেইটো আৰু তাতে চাই শিকিছোঁ। আজি 5 বছৰ হ'ল, আৰু এইখিনি গিলে আহিলোঁ। আৰু এতিয়া সেই মোবাইলটো আছেনে নাই? জিঅ' মোবাইলটো আছে, এইটো ৰাখিম, চিৰজীৱন লাগিব এইটো। মানে তুমি কোনো স্কুলত মানে শিকা নাছিলা? এনেকুৱা মই স্কুলত শিকা নাই, মোবাইলতে শিকিছোঁ, ইউটিউবত। এনে তুমি তোমাৰ জীৱনৰ প্ৰথম ছবিখন তুমি কোনখন আঁকিছিলা? প্ৰথম ছবি ফটো নাই, কিন্তু মনত আছে ভগত সিঙক আঁকিছিলোঁ মই প্ৰথম ছবি, পেপাৰত আঁকিছিলা। ভগত সিং। এতিয়া ক'ব গ'লে কিমান বছৰ হ'ল তোমাৰ ছবি? 5 বছৰ হৈ গ'ল এতিয়া। 5 বছৰ হয়। এতিয়া জুবিনদাৰ এইখন ছবি পুৰা ভাইৰেল হৈ আছে সামাজিক মাধ্যমত। এইখন ছবি অঁকাৰ আগত তুমি জুবিনদাৰ ছবি ক'ত আঁকিছিলা? জুবিনদাৰ ছবি প্ৰায় এইখনৰ লগত মিলি 17খনমান হ'ল। মই আঁকিছোঁ বহুত জেগাত, বঙাইগাঁও, নলবাৰী, গুৱাহাটী, লগতে বাইহাটা চাৰিআলিতো আঁকিছোঁ আগতে বহুতকেইখন, 3খন, এইখন 4খন হ'ল বাইহাটা চাৰিআলিত, আৰু সৰভোগ আঁকিছোঁ বহুত জেগাত আঁকিছোঁ। বৰ্তমান 17খন হৈ গ'ল আৰু জুবিনদাৰ ছবি টোটেল। মানে ক'ব গ'লে তুমি মানে ছবিৰ জৰিয়তে তুমি ন্যায় বিচাৰিছা জুবিনদাৰ নেকি? জুবিনদাৰ ন্যায়টো আমি ছবিৰ জৰিয়তে বিচাৰোঁ, যিহেতু মই ছবি একো, মই এজন আৰ্টিষ্ট, তো চবৰে নিজৰ পদ্ধতি আছে বিশ্বাস। যোনে গান গায়, গানৰ জৰিয়তে ন্যায় বিচাৰিব। তো মই ছবি একো, এজন আৰ্টিষ্ট, তো আৰ্টিষ্ট হিচাপে মই জুবিনদাৰ কাৰণে এইখিনি কৰিছিলোঁ দিয়াৰ বাবে। তো সেইটোৱে। আৰু এটা ভাবিছোঁ, আমি গোটেই অসমত যিমান ডিষ্ট্ৰিক্ট আছে গোটেই জিলাতে
আমি এখন জুবিন দাই নিয়াৰ বাবে ছবি আঁকিম আৰু নিয়াৰ হকে মাত মাতিম। আৰু তুমিতো ক'লা যে ছবি শিকা নাছিলা, এনে তোমাৰ ঘৰত মা দেউতাই তোমাক কিমান সুখী, মানে এনেকুৱা তুমি সুন্দৰ ছবি আঁকি আছা, মা দেউতাৰ লগতে ওচৰ চুবুৰীয়া তোমাক কি বুলি কয়? সেইটোৱে গৌৰৱ অনুভৱ কৰে আৰু মানুহ ইমানখিনি মৰম দিছে, ছাপোৰ্ট কৰিছে, সেইটোৱে ভাল পাইছে। এনে তুমি তোমাৰ জীৱনত ৱাল পেইণ্টিঙে হওক বা পেপাৰ পেইণ্টিঙো তুমি কৰা, এনে কিমানখনমান ছবি আঁকিলা মনত আছেনে? চাগে গোটাই ৱাল পেইণ্টিং আৰু পেপাৰ মিলি 500+ হৈ যাব আৰু যিহেতু 5 বছৰ হৈ গ'ল, এখনি হৈছে আৰু হৈ গৈছে, পাৰ হৈ গৈছে। আৰু বিশেষকৈ আমি যিখন ছবি আপোনালোকে দেখা পাই আছে এইখন বিশেষ জুবিনদাৰ মানে ৱাল পেইণ্টিং খুব মানে নিখুঁতভাৱে সাজি উলিয়াইছে আমাৰ মৰমৰ সুশান্তই ক'ব লাগিব। আৰু বাইহাটা চাৰিআলি অঞ্চলৰ যিখিনি মানে জুবিনদাৰ অনুৰাগী, যিদিনা তুমি ছবি আঁকিছিলা গোটেই ইয়াত অনুৰাগী ভৰ্তি হৈ গৈছিলে ন? হৈছিল, মানুহ বহুত হৈ গৈছিল আৰু সেইখিনি মৰম আৰু জুবিন দাৰ প্ৰতি থকা মৰম তো ভাল লাগিছে সেইটোৱে। আৰু এই ছবিখনৰ কাৰণে কোনে কেনেকৈ মানে তোমাক ইয়াত মাতি আনিছিলে যদি অকণ জনাই দিয়া। তো ছবিখন মই আঁকিছোঁ যিহেতু, মোৰ পিছত আছে ৰাকেশ দা আৰু সৌৰভ দা। মানে মই ছবিখন আঁকিছোঁ যিহেতু পিছভাগে মানে যিখিনি লাগে, যিখিনি মেনেজমেণ্ট লাগে, কালাৰে হওক বা যিখিনি সুবিধা লাগে আৰু মোক গোটেইখিনি মেনেজমেণ্ট কৰিছে আমাৰ ৰাকেশ দা আৰু সৌৰভ দা। তো দুজন যুৱকৰ প্ৰচেষ্টা বুলি ক'ব লাগিব। ৰাকেশ নৰমাৰ নাম কেনেকৈ চিন্তাটো মনলৈ আহিল যে বাইহাটা চাৰিআলিৰ মানে মাজমজিয়াত যিটো ৰঙীয়া বাইপাছ, তাত এখন জুবিনদাৰ পেইণ্টিং আমি কৰিব লাগে, কেনেকৈ মনলৈ আহিল? মানে আমাৰ এই মোৰ লগৰে সৌৰভ মালি, আমি একেলগে পঢ়োঁ। সি এদিন ভিডিঅ' এটা বনালে, বোলে জুবিন গাৰ্গ ডাঙৰীয়াক বাইহাটা চাৰিআলিত যিহেতু ইমান ডাঙৰ এটা এই প্ৰতিমূৰ্তি বা প্ৰতিচ্ছবি নাই, চ' এদিন ভিডিঅ' এটা বনালে সি, বহুত মানুহে আমাক সহায় কৰিলে। তাৰপিছত আমি পাৰ্মিশ্যনৰ কাৰণে গৈছিলোঁ, কিন্তু পাৰ্মিশ্যন তেনেকৈ দিয়া হোৱা নাই। চ' তাৰপিছত আমি ইমান আৰু গুৰুত্ব দি থকা নাই পাৰ্মিশ্যনত, যিহেতু কৰিম বুলি ভাবিছোঁ, ভাবিছোঁ কৰিম বুলি। বাইহাটা চাৰিআলিবাসী ৰাইজে ইমান সহায় কৰিছে আৰু অসমবাসী ৰাইজেও সহায় কৰিছে। চ' সেনেকৈ আগবাঢ়ি কিনে আমি ছাকচেছ হ'লোঁ। এইটো ভাল লাগে, বহুত ভাল লাগিছে এইটো। আৰু মই এটা কথা মই মানে জানিব বিচাৰোঁ যে জুবিন দা আমাৰ জীৱন্ত ভগৱান বুলি ক'ব লাগিব, যে জুবিন দাৰ ছবিৰ কাৰণে পাৰ্মিশ্যন ল'ব লাগে বুলি নাভাবোঁ বা পাৰ্মিশ্যন নিদিয়ে বুলি নাভাবোঁ। যে পাৰ্মিশ্যন যে দিয়া নাই, কিহৰ কাৰণে দিয়া নাই বুলি ভাবা? মানে পাৰ্মিশ্যনটো সকলো দিব পাৰে, থানাও দিব পাৰে পাৰ্মিশ্যনটো, কিন্তু কিহৰ কাৰণে দিয়া নাই আমি নাজানো। আৰু পৰহি আমাৰ এটা বস্তু বেয়া লাগিছে, ফ্লাইঅভাৰৰ লাইট মানে সদায় জ্বলি থাকে, কিন্তু সেইদিনা ফ্লাইঅভাৰৰ লাইট বন্ধ আছে। তাৰপিছত নিজাকৈ আনিছোঁ আমি লাইট চাইট, গোটেইখিনি নিজাকৈ কৰিছোঁ। ৰাইজে বহুতখিনি হেল্প কৰিছে, এইটো আমাৰ বহুত ভাল লাগিছে। আৰু আগন্তুক দিনত আমাৰ এনেকৈ সহায় কৰক। পাৰ্মিশ্যনটো ল'ব গৈছিলোঁ কাৰণ এইটো যিহেতু নেশ্যনেল হাইৱে হয়, চ' ৰাস্তা ব্লক হৈ গ'লে আমাৰ অলপ প্ৰব্লেম আহি যায়, আৰু এম্বুলেঞ্চ যাই থাকে, এইটো ৰাস্তাৰে বহুতখিনি যায়। চ' সেইটো কাৰণে আমি থানাত গৈছিলোঁ, চাৰ্কল অফিচতো গৈছিলোঁ, কিন্তু অলপমান ইগন'ৰ টাইপ কৰিছে আৰু সেইটো কাৰণে আৰু ইমান বেছি গুৰুত্ব দি থকা নাই। যি হয় হ'ব, জুবিনদাৰ কাৰণে এইখিনি কৰিব পাৰে, আমাৰ লগত ৰাইজ আছে, সেইটো কাৰণে আমি সাহস কৰি এইখিনি কৰিছোঁ। আৰু এতিয়া জুবিনদাৰ নিৰপেক্ষত কি ক'বা? জুবিনদাৰ ন্যায় আমাক লাগে সোনকালে, কি ক'বা? জুবিনদাৰ ন্যায়টো আমি বিচাৰি আছোঁ, আৰু যেতিয়ালৈ আমি ন্যায় নাপাওঁ এনেকৈ আমি কাম কৰি যাম। আৰু ন্যায়টো যাতে সোনকালে দিয়ে, সেইটো আমাৰ সকলোৰে মনৰ কামনা, আৰু এইটো হ'লে আৰু বেছি ছাকচেছ হৈ যাম বুলি আমি ভাবোঁ নিজকে। সৌৰভ আৰু ৰাকেশ লগতে সুশান্তক খুব কষ্ট কৰি এখন ছবিক জীৱন্ত ৰূপ দিছে। আপোনাক দেখা পাইছে ছবিখনত মানে একদম নিখুঁতভাৱে সাজি উলিয়াইছে, ভাল লাগিছে, কি ক'বা এই ক্ষেত্ৰত? এইখন প্ৰায় আমি এমাহেৰে আমি পাৰ্মিশ্যন ল'বলৈ যাই আছিলোঁ, মানে ৰাকেশ মই মিলি চাৰ্কল অফিচক থানাতক আমি যাই আছিলোঁ, কিন্তু আমি সেইটো পোৱা নাছিলোঁ। লাষ্টত আমি ভাবিলোঁ মানে এইটো আমি মানে যিয়ে নহওক, পাৰ্মিশ্যন হওক নহওক, আমি কৰাটো আমাৰ কাৰণে মানে কৰ্তব্য বুলি কওঁ। সেইটো মোৰ মানে এটা থিংকিং আছিল যে মই এই বাইপাছটোৰে যাই আছিলোঁ, মোৰ ঘৰৰ ওচৰতে কলাজলত মোৰ ঘৰ, মানে মই ভাবিছিলোঁ যে ইয়াত এখন যদি ৱাল পেইণ্টিং হয় কিমান এখন ধুনীয়া লাগিব আমাৰ কাৰণে, যিটো বস্তু আমাৰ ইয়াত নাছিল। সকলো মানে ফ্লাইঅভাৰতে জুবিনদাৰ এখন পত্ৰে অৰ্থাৎ ফটো থাকিব লাগে, কিন্তু নাছিল। সেইটো মই বিচাৰোঁ যে সকলো আমাৰ অসমত যিমান ফ্লাইঅভাৰ আছে সকলোতে জুবিনদাৰ এখন ফটো থকাটো মই বিচাৰোঁ। এনেকুৱা ছবিসমূহ আমি ভালকৈ ৰাখিব লাগিব ন? আমাৰ ৰাইজে যাতে এখন সযতনে ৰাখে, সেইটোৱে মই বিচাৰোঁ। ইয়াত মানে সকলো কিবা কিবি কৰিছে, নতুনকৈ নাছিল সেইটো, পানীৰ অলপমান প্ৰব্লেম আছে, পাইপ আছে, মানে ফ্লাইঅভাৰত যিমান পানী আছে ইয়াৰে আহে, মানে ৰাইজে কিবা কিবি কৰি দিলে, সেইটো কাৰণে মোৰ বহুত বহুত ধন্যবাদ। আৰু ইয়াত চাকি তাকি জ্বলাওক মই ৰাতিপুৱা গধূলি, সেইটোৱে মই বিচাৰোঁ। হয়, ভাল লাগিল লগ পাই। সুশান্ত আছে আৰু খুব এজন কম বয়সীয়া ল'ৰা দেখা পাইছে আপোনালোকে, বয়স 17 বছৰ ন? বয়স 17 বছৰ। 17 বছৰ, আৰু 17 বছৰ বয়সত যিখিনি প্ৰতিভা, আমি শলাগ ল'ব লাগিব, চেলুট দিব লাগিব। ইনষ্টাগ্ৰামত আহে, ফেচবুকত ছবিখন আহে, কি ক'বা এই মুহূৰ্তত? সেইটোৱে আৰু বহুত ভাল লাগিছে, জুবিনৰ নামত এইখিনি কৰিব পাৰিছোঁ। বাকী সেই মৰমখিনি যাতে এনেকৈ ৰাখে, সদায় যাতে ছাপোৰ্ট কৰি যায় মানুহখিনি, আৰু তেতিয়াহে এনেকৈ ভাল ভাল কাম কৰিবৰ কাৰণে সাহস পাম, উৎসাহ পাম, সেইটোৱে। ৰাইজক কিবা আহ্বান জনাব শেষত? ৰাইজক কি ক'ম আৰু, যাতে আপোনালোকে মৰমটো ৰাখিব আৰু সদায়,
জুবিন দাই ন্যায় আৰু মাত মাতক আপোনালোকে যেতিয়ালৈ ন্যায় নাপায় মাত মাতক আৰু সেইটোৱে দিব কি খবৰ বহুত ভাল আছোঁ আৰু বহুত ভাল লাগছে আজি জুবিনদাৰ ইয়াত ইমান ধুনীয়াকৈ পাৰফেক্ট বনাইছে আমি মানে দেখি দেখোঁ না ক'ৰবাত বনাই কিন্তু মুখখন নিমিলে কিবা নিমিলে কিন্তু পূৰা পাৰফেক্ট মানে একদম একজেক্ট বনাইছে আৰু আমি দেখোঁ যে সিহঁত গুৱাহাটীৰ ফ্লাইঅভাৰবিলাকত মানে অলপমান সেই কৰে আৰু ধুনীয়া আৰ্ট চাৰ্ট কৰে কিন্তু আমাৰ এইফালে যিবিলাক ফ্লাইঅভাৰ আছে হাইৱেত থকা ফ্লাইঅভাৰ তাত বাছি মানে আৰ্ট চাৰ্ট নকৰে আৰু তো এনেকৈ জুবিনদা হওক সিহঁত হওক বনাব লাগে মানে ক'ব গ'লে ছবিৰ জৰিয়তে এটা প্ৰতিবাদ বুলি ক'ব লাগিব জুবিনদাৰ নিৰপেক্ষে আৰু বহুতে কয় যে মানে ইউটিউবাৰে জুবিনদাৰ মাত দিয়া নাই মানেতো কতো কৈয়ে থাকিব কিন্তু এতিয়া আমাৰ যে ধৰক মোৰ দায়িত্ব আৰু যে মই ইউটিউবৰ মই বেকটুবৰ ভিডিঅ' বনাই আছোঁ আৰু লগতে কিবা এখন মিটিঙৰ কথা কয় না সেই মিটিংখনত কি কৈছিলোঁ আমি বহুতে সেইটো নাভাবে আমি কৈছিলোঁ যে জুবিনদাৰ নামত লাইব্ৰেৰী হ'ব লাগে আমি কৈছিলোঁ যে জুবিনদাৰ ন্যায় পাব লাগে আমি কৈছিলোঁ যে সেয়াৰ যিটো শ্ব'টো কি শ্ব' আছিলে এইটো ফিল্ম ফেষ্টিভেল বেন হ'ব লাগে আমি সেইবিলাক কৈছিলোঁ কিন্তু সেইখন কিবা বেলেগে কৰি তাই গালি পাৰি থাকে গালি পাৰা মানে গালি পাৰি থাকক আমাৰ কাম আমি কৰি থাকিলে হ'ল আৰু মানে ডিম্পু মই জুবিনদাই জাষ্ট ন্যায় পাব লাগে হয় ইউটিউবাৰ টাৰ্গেট কৰি লোৱা হৈছে কিহৰ কাৰণ বুলি ভাবা তুমি ইউটিউবাৰে পইচা পায় কাৰণে সেইটোৱে কাৰণ বেলেগ একো নহয় যদি পইচা নাপালোঁ হয় তেতিয়াহ'লে একো নহ'ল টাৰ্গেট নকৰে মানে ইউটিউবাৰে বহুত পইচা পায় বুলি ভাবে সেইকাৰণে টাৰ্গেট কৰি লোৱা হৈছে নহয় যিকোনো এজন মানুহে ধৰক যোনে পইচা পায় কিবা এটা কাম কৰে তাক টাৰ্গেট কৰে ঠিক আছে ভাল লাগিল কৰি দেখা পাইছে আৰু গোটেই বাহিৰতে দেখা দিয়ে আপোনালোকে গোটেই ৰাইজ ইয়াত জমা হৈ গৈছে আৰু সকলোৱে জুবিনদাৰ নেহাকে মাত মাতি আছে আৰু ভাল লাগিছে জুবিনদাৰ কাৰণে সকলো এনেকৈ ওলাই আহিছে আৰু এইখিনিতে মই এজন খুৰাক লগ পালোঁ আপোনাৰ নামটো কি শ্ৰী কুশল বৈশ্য আৰু কুশল বৈশ্য ডাঙৰীয়াই এটা খুব মহান কাম লৈছে এই জুবিনদাৰ ছবিখনত যিখিনি চাকি ধূপ মানে জ্বলোৱা ঠাই আছে আৰু গোটেই ঠাইখিনি আপুনি চাফ চিকুণ দায়িত্ব লৈছে ন দায়িত্ব এবাৰ কৈ দিয়ক ৰাইজক দায়িত্ব লৈ লৈছোঁ মই তাৰ কেইদিন দায়িত্ব ল'মেই জুবিনদাক মই ভাল পাওঁ আৰু জুবিনদাৰ ন্যায়ৰ বিষয়ে আপুনি কি ক'ব ন্যায়টো লাগিছিলে আমাক কিন্তু নিদিয়ে যে ন্যায় সেইটো আৰু মুস্কিল হৈ আছে এতিয়া আমাকতো ন্যায় লাগেই ন্যায় লাগে আৰু জুবিনদাৰ ইয়াত যিখিনি ধৰি লওক চাকি বন্তিৰ কাম থাকে বা ধূপ ধূনাৰ কাম থাকে যিখিনি মানে অত্যাৱশ্যক কাম থাকে আপুনি যিমান দিনলৈকে থাকে মই সিমান দিনলৈকে কৰি দিম কৰি দিম আৰু ছবিখনত লিখা হৈছে দ্য লাষ্ট কিং মানে শেষৰজন ৰজা ন শেষৰজন ৰজা মানে ৰজা ইয়াৰ পিছত আৰু মানে জুবিনদাৰ যিটো স্থান সেইটো ৰজাৰ নিচিনা স্থান আমাৰ অসমত তো ইয়াৰ পিছত আৰু এই স্থান কোনেও ল'ব নোৱাৰে বুলি আমি ভাবোঁ তো সেইকে আমাৰ কাৰণে জুবিনদাৰ শেষৰজন ৰজা অসমত আৰু ছবিখন আগতে তোমাৰ কিমান সময় লাগিছিল টোটেল সময় প্ৰায় 24 ঘণ্টা আৰু মানে মই পৰহি ৰাতিপুৱা 9টা মানত আহিছিলোঁ ষ্টাৰ্ট দিছিলোঁ 9টা মানত আৰু ৰাতিপুৱা 5টা 4:30 মানত হৈ গৈছে আৰু টকা মানে ৰাইজৰ সঁহাৰি ভালকৈ পোৱা গৈছে সঁহাৰি একদম মই কি ক'ম আৰু ইমান ভাল লাগিছে মই বহুত ভাল লাগিছে আৰু সঁহাৰিখিনি আৰু সুশান্ত ছবিখনৰ ওচৰত চাকি বন্তি ধূপ দিয়াৰ ব্যৱস্থাখিনি সেইটোৱেতো আপোনালোকে মানে মই ছবিখন আঁকিছোঁ যিহেতু চোৱা চিতা কৰা দায়িত্ব বা এটা চাৰিআলিৰ মানুহখিনিৰ আৰু সেইটোৱে যাতে ভালদৰে চোৱা চিতা কৰে আৰু যাতে থুক খেকাৰ বা মানে লেতেৰা নকৰে যাতে জেগাখিনি ভালদৰে ৰাখিব আৰু সেই আৰু লেতেৰা কৰিলে জুবিনদাও কষ্ট হ'ব আৰু অসন্মান কৰা যেন হ'ব সেইটোৱে ভালদৰে চাব আৰু ছবিখন ঠিক আছে লগ পাই ভাল লাগিলে অ'কে তুমি আগবাঢ়ি যোৱা সেইটো কামনা কৰিছোঁ ধন্যবাদ জুবিনদাক কোনো পাৰ্মিশ্যন কোনো SOP কোনো ৰাজনীতিয়ে বান্ধি ৰাখিব নোৱাৰে জুবিনদা আমাৰ প্ৰাণ আমি বান্ধি লৈছোঁ জুবিনদাৰ প্ৰতিখন অভাৰব্ৰিজত যিখন ছবি আঁকিছে চব যেনিবা কালাৰ কৰি দিছে বা মচি পেলাইছে যিখিনি আঁকিছে সেইখিনি বন্দী কৰিছে কিন্তু জুবিনদাৰ যিখন ছবি আমাৰ হৃদয়ত আঁকি থোৱা আছে সেই ছবিখন কোনে মোহাৰিব কোনেও নোৱাৰে সেইটো কাৰণে কোনেও চিন্তা কৰিব নালাগে জুবিনদাক যিমানে দবাবলৈ চেষ্টা কৰিব জুবিনদা সিমানে শক্তিশালী হৈ উঠিব আৰু জুবিনদা জীৱিত কালতকৈ মৃত্যু হোৱাৰ পাছত জুবিনদাৰ শক্তিটো 3 গুণ 4 গুণ 100 গুণ বাঢ়ি গ'ল গতিকে সেইটো কোনেও নুই কৰিব নোৱাৰে জুবিনদা সদায় আমাৰ মাজত জীয়াই থাকিব ধন্যবাদ